মৰমৰ ছাত্ৰ ছাত্ৰীসকল লেমস্কাৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9 হেলনি 4.3 কুৱেশ্যন নম্বৰ 7 পৰা অংক এটা সমাধান কৰিম। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু নিজৰ সহপাঠীৰ লগতো শ্বেয়াৰ কৰিবা। ইয়াৰ আগৰ ভিডিঅ'কেইটাৰ লিংক আই বাটন আৰু স্ক্ৰীনত দিয়া থাকিব আৰু তোমালোকৰ সুবিধাৰ্থে মোৰ চেনেলটোত কি কৰা আছে প্লেলিষ্ট ক্ৰিয়েট কৰা আছে, তাতে যাই সিৰিয়ালি তোমালোকে ধুনীয়াকৈ চেপ্টাৰ ৱাইজ ভিডিঅ'বোৰ চাব পাৰিবা। এতিয়া চাওঁ আহা কুৱেশ্যন নম্বৰ 7ৰ 1ত কি কৈছে। ইয়াতে আমাৰ 5টা কুৱেশ্যন আছে। সো প্ৰথম কুৱেশ্যনটো চাম আমি। সো কুৱেশ্যন নম্বৰ 7ৰ 1ত কি কৈছে চাবা, ভালকৈ লক্ষ্য কৰিবা। এখন স্কুলৰ নৱম শ্ৰেণীৰ দুজনী ছাত্ৰী জামিনী আৰু ফাতিমাই একেলগে, মন কৰিবা কি কৈছে, একেলগে ভূমিকম্পত আক্ৰান্তসকলৰ বাবে প্ৰধানমন্ত্ৰী সাহায্য পুঁজিলৈ 100 টকা বৰঙণি আগবঢ়ালে। তাৰমানে ভূমিকম্প সাহায্য পুঁজিলৈ, প্ৰধানমন্ত্ৰীৰ ভূমিকম্প সাহায্য পুঁজিলৈ জামিনী আৰু ফাতিমাই কি কৰিছে, একেলগে তেওঁলোকে কিছু টকা দিছে, দি একেলগে কি কৰিছে, দুজনে মিলি টোটাল কিমান দিছে, 100 টকা দিছে। এই তথ্যক সিদ্ধান্ত কৰাকৈ এটা ৰৈখিক সমীকৰণ লিখা, তেওঁলোকৰ বৰঙণি x টকা আৰু y টকা বুলি ধৰিব পাৰা। ইয়াৰ এটা লেখ আঁকা। এতিয়া চোৱা, আমাক আগতে কৈ দিছে একেলগে তেওঁলোকে 100 টকা দিছে। সো এজনৰ x টকা আৰু আনজনৰ যদি y টকা ধৰো, তেনেহ'লে x + y যোগ কৰিলে কি হ'ব লাগিব, 100 টকা হ'ব লাগিব, কাৰণ যেহেতু তেওঁলোকে মুঠ কিমান টকা দিছে, 100 টকা। সো এইটোৱে হ'ব আমাৰ ইকুৱেশ্যন। সো এনেকৈ লিখিম আমি, লেট ধৰা হ'ল জামিনীৰ বৰঙণি, সমান সমান x টকা আৰু ফাতিমাৰ, হয় না, ফাতিমাৰ বৰঙণি সমান সমান y টকা। তেনেহ'লে একৰ্ডিং টু দ্য কুৱেশ্যন কি হ'ব, একৰ্ডিং টু কুৱেশ্যন হ'ব জামিনী আৰু ফাতিমাৰ মিলি কিমান হ'ব, 100 টকা। ডেট ইজ x + y = কিমান হ'ব আমাৰ 100। এতিয়া আগৰ নিচিনা কি কৰিম আমি, y টো ৰাখোঁ, x টো সেইফালে লৈ যাওঁ, প্লাছ আছে সেইফালে গ'লে কি হ'ব, মাইনাছ। সো এটা ইকুৱেশ্যন আমি পালোঁ, হয় না। সো y = 100 - x, এইটো এটা ইকুৱেশ্যন পালোঁ। এতিয়া এই ইকুৱেশ্যনটোৰ আমি কি কৰিম, আমি সমাধানৰ তালিকা লিখিব লাগিব, হয় না। আৰু তাৰে পৰা দুটা সমাধান উলিয়াই আমি কি কৰিম, গ্ৰাফত প্লট কৰিম। সমাধানৰ তালিকা, এতিয়া টেবুলটো আঁকি ল'ম আমি। সো আগৰ নিচিনা আমি কি লিখিম, ইয়াতে x আৰু ইয়াতে y। সো xৰ এটা মান বহাম আৰু তাৰ কাৰণে এটা আমি কি পাম, y ৰ মান পাম, হয় না। সো এইটো আছে কি 100 - x। সো ধৰি ললোঁ প্ৰথমটো xৰ মান ধৰি ললোঁ 20, হয় না। xৰ মান 20 হ'লে কি হ'ব চোৱা, y = 100 - xৰ মান কিমান ধৰিছোঁ, 20, that is 100 - 20 = কিমান হ'ব, আমাৰ ইয়াতে হ'ব 80। সো দিছ ইজ 80, হয় না। এতিয়া আৰু এটা মান লওঁ, xৰ মান 60 ল'লোঁ, তেনেহ'লে কিমান হ'ব, y = 100 - xৰ মান কিমান লৈছোঁ, 60 লৈছোঁ, তেনেহ'লে 100 - 60 = 40। সো আৰু এটা মান পালোঁ কি 40, that is xৰ মান 20 হ'লে y ৰ মান 80, xৰ মান 60 হ'লে y ৰ মান 40। সো দুটা পইণ্ট আমি পাই গ'লোঁ। এই দুটা বিন্দু এতিয়া আমি কি কৰিম, গ্ৰাফত প্লট কৰি দিম। এতিয়া গ্ৰাফ লৈ যাম আমি। এতিয়া চোৱা, যিহেতু আমাৰ বিন্দু কেইটা 20 আৰু 80 আৰু 60,40, সেইকাৰণে এইবাৰ আমি 1, 2, 1 একক 2 একক এনেকৈ ল'লে কি হ'ব, নহ'ব, বহুত দীঘল হৈ যাব। সেইকাৰণে আমি কি কৰিব লাগিব, স্কেলটো আমি কি কৰিব লাগিব, সেই হিচাপতে চিলেক্ট কৰিব লাগিব। চোৱা, স্কেলটো আমি কি কৰিছোঁ, স্কেল কি লিখিছোঁ, x আৰু y অক্ষৰ দিশত 5টা সৰু বৰ্গৰ বাহুৰ দৈৰ্ঘ্য সমান সমান কি লৈছোঁ, 20 একক লৈছোঁ, হয় না। চোৱাচোন, এইখিনি 5টা মানে 20 একক, তাৰমানে 5ৰ গেপটো কিমান, 20 একক কয়, তাৰমানে 20, তাৰপিছত আৰু 20 বাঢ়িব 40, তাৰপিছত আৰু 20 বাঢ়িব 60, ঠিক এনেকৈ এইফালেও গৈছে, এইফালেও গৈছে, এইফালে কি কৰিছে, 20কৈ বাঢ়ি গৈছে। কাৰণ কি আমি 5টা বৰ্গক্ষেত্ৰৰ সমান সমান এইবাৰ কি 1 একক লোৱা নাই, কিমান লৈছোঁ, 20 একক। কাৰণ কি আমাৰ বিন্দুটো কি বহুত দূৰত আছে, হয় না, 20, 80 আৰু 60 আৰু 40, 1, 2 কৰিলে তোমাৰ কি গ্ৰাফ পেপাৰতে নজৰিব। সেইকাৰণে স্কেলটো এনেকৈ ল'ব লাগিব। আৰু একবাৰ এইটো কেনেকৈ ল'ব লাগে শিকি গ'লে ধুনীয়াকৈ যিকোনো স্কেল তুমি ল'ব পাৰিবা। মনত ৰাখিবা, তোমাৰ কেনেকুৱা কৰিব লাগিব, যাতে গ্ৰাফ পেপাৰত তোমাৰ যেন জোৰে, সেই হিচাপত স্কেলটো ল'ব লাগিব। মই 20 লৈছোঁ, তোমালোকে ইচ্ছা কৰিলে 10 ল'ব পাৰা, আৰু অলপ দীঘল হ'ব, কিন্তু মই 20 লৈছোঁ যাতে কি হয়, দেখাত গ্ৰাফটো ধুনীয়া হয়। এতিয়া চোৱা, সো প্ৰথম বিন্দুটো আমাৰ কি আছিল, চোৱাচোন, 20, 80 আৰু 60, 40, এতিয়া এই দুটা আমি প্লট কৰিম। সো এতিয়া প্ৰথম বিন্দুটো হ'ল 20, 80, তাৰমানে 22 প্লাছ আৰু 82 প্লাছ, তেনেহ'লে এইটো 20 প্লাছ হ'লে ওপৰৰ পিনে উঠিব 80, হয় না। দিছ ইজ 20, 80, এনেকৈ এটা চিন দিলোঁ। আৰু নেক্সট কি আছিল, 60, 40, সো দুটা প্লাছ
সো এই 60 আৰু 40 তেনেহ'লে ওপৰৰ পিনে উঠব লাগব এই 20 এই 40 হয় না সো হৈ গেল আমাৰ চোৱাচোন 20 80 আৰু 60 এই 40 এতিয়া এই দুটা আমি কি কৰিম ধুনিয়াকে জয়েন কৰি দিম এতিয়া ধুনিয়াকে এনেকে বহাই এনেকে বঢ়িয়াকে আমি জয়েন কৰি দিলো জয়েন কৰি দি ইয়াতে মূৰত এৰো মাৰ্ক দি দিয়া আৰু পইণ্টটো লিখি দিও আমি এইটো আছিল আমাৰ 60, 40 আৰু এই বিন্দুটো আছিল 20, 80 সো আমি কি দেখা পালো আমি দেখা পালো যে এই বিন্দু দুটা যোগ কৰাত কি পালো এটা সৰল ৰেখা পালো হয়না সো এই সৰল ৰেখাডালেই হ'ব আমাৰ যেটো আমি সমীকৰণ পাইছিলো সেই সমীকৰণডালৰ লেখ তোমালে বুজি পালা সো এই সৰল ৰেখাডালেই হ'ব সেই সমীকৰণডালৰ লেখ সো এটো আমি এতে কি কৰিম আমাৰ যেটো আমাৰ ব্ল্যাঙ্ক পেপাৰ সেই ব্ল্যাঙ্ক পেপাৰত আমি লিখি দিম সো এনেকে লিখিম আমি সো আমি কেনেকে লিখিলো লেখ কাগজত 20, 80 আৰু 60, 40 বিন্দু দুটা সংযোগ কৰে তাৰ সৰল ৰেখা পোৱা গল আৰু এই সৰল ৰেখাডালেই x + y = 100 কি সমীকৰণ পাইছিলো আমি x + y = 100 এই সমীকৰণডালৰ লেখ ওকে দিস মাছ ইজ এনাফ এতিয়া আমি 7 নম্বৰ কোৱেশ্চনটো চাম এটা সোৱা কোৱেশ্চন নম্বৰ 2 কি কৈছে যদি পুতেক আৰু বাপেকৰ বৰ্তমান বয়স ক্ৰমে x আৰু y চলকৰ দ্বাৰা প্ৰকাশ কৰা হয় দ্যাট ইজ পুতেকৰ বয়স কিমান x বছৰ আৰু বাপেকৰ বয়স y বছৰ আৰু 10 বছৰ পিছত বাপেকৰ বয়স পুতেকৰ বয়সৰ দুগুণ হ'ব এই তথ্যখিনি ৰৈখিক সমীকৰণ দ্বাৰা প্ৰকাশ কৰা আৰু ইয়াৰ লেখ অংকন কৰা একেবাৰে সহজ সো পুতেকৰ বৰ্তমান বয়স x বাপেকৰ বয়স y 10 বছৰ পিছত তেওঁলোকৰ বয়স কিমান হ'ব দুটা বয়সৰ লগত কি 10 কে যোগ হ'ব আৰু তাৰ পিছত কি কৈছে যে 10 বছৰ পিছত বাপেকৰ বয়স পুতেকৰ বয়সৰ কি হ'ব দুগুণ হ'ব সো চাও আমি এনেকে লিখি লও সো ফাৰ্স্ট আমাৰ দিয়া আছে বুলি কম আমি যেটো আমাক কৈ দিছে given পুতেকৰ বয়স = কিমান x বছৰ লব দিছে হয় না x লব দিছে x বছৰ আৰু বাপেকৰ বয়স y বছৰ এটা সোৱা আমি আৰু দুটা লাইন বেছি কৰিব পাৰো কেনেকে যে পুতেকৰ বয়স 10 বছৰ পিছত পুতেকৰ বয়স হ'ব কিমান x + 10 এটা সোৱা মই আৰু দুটা লাইন বেছি নকৰো তোমালোক এনে বুজাই দিছো আমাক কি কৈছে 10 বছৰ পিছত বাপেকৰ বয়স পুতেকৰ বয়সৰ দুগুণ হ'ব সো তেনেহলে 10 বছৰ পিছত পুতেকৰ বয়স কিমান হ'ব বৰ্তমান বয়স যেটো তাৰ লগত কি হ'ব 10 যোগ হ'ব হয়না দ্যাট ইজ x + 10 আৰু বাপেকৰ বয়স কিমান হ'ব ইয়াৰ লগত 10 যোগ হ'ব দ্যাট ইজ y + 10 হ'ব না নাই এটো হ'ব 10 বছৰ পিছত পুতেকৰ বয়স আৰু এটো হ'ব 10 বছৰ পিছত বাপেকৰ বয়স আমাক কি কৈছে 10 বছৰ পিছত বাপেকৰ এই বয়সটো কি এই বয়সৰ কি হ'ব ডাবল হ'ব সো এটো আমি কেনেকে লিখিম সো এনেকে লিখিম আমি according to the question বাপেকৰ বয়স 10 বছৰ পিছত দ্যাট ইজ y + 10 কাৰ দুগুণ হ'ব 10 বছৰ পিছত পুতেকৰ বয়সৰ দুগুণ এটো ডাবল মানে 2 দি পূৰণ 2 * x + 10 বাস হৈ গেল এটো ভাঙি দিলে যেটো ইকুৱেচন পাম হেতু হ'ব আমাৰ ইকুৱেচন আৰু হেতু সলভ কৰি আমি দুটা বিন্দুলে আমি কি কৰিম গ্ৰাফত বহাই দিম সো এটো আমি এনেকে আমি কি কৰিম ভাঙি দিম এটো সো ভাঙি দিলে কি হ'ব সোৱা এটো আমাৰ y + 10 আছে এটো ভাঙি দিয়া 2x 2 * 10 মানে কিমান 20 so y = 10 to ইফালে ঠেলি দিয়া twice x + 20 10 to ইফালে গলে হ'ব মাইনাস so এটো কি ওলাল so y = twice x + 10 20 - 10 মানে +10 so এটো আমি ইকুৱেচন পালো y = twice x + 10 এতিয়া এটো আমি কি কৰিম সমাধান কৰিম আৰু দুটা সমাধান কৰাৰ পিছত সেই দুটা পইণ্ট আমি কি কৰিম গ্ৰাফত বহাই দিম এটা আমি সমাধানৰ তালিকাটো এনেকে লিখিম সো সমাধানৰ তালিকাটো আমি এনেকে লম সো এনেকে তালিকা বনালো x y লিখিলো এতিয়া এটো হল আমাৰ ইকুৱেচনটো হল আমাৰ কি y = twice x + 10 সো প্ৰথমতে এটা কাম কৰো আমি x = 0 লও সো 2 * 0 + 10 হয় না x = 0 ললো এতে 0 বহাই ললো এতে y এর মান চাম আমি সো দিস ইজ 0 + 10 = কিমান পাম 10 পাম দ্যাট ইজ x এর মান 0 ললে y এর মান কিমান পাও আমি 10 পাও এতিয়া এটা মাইনাস লও সো ইয়াতে আমাৰ কি আছিল y = twice x + 10 এটা মাইনাস লও কিমান লমছে -2 ললো সো -2 তে বহাই লও প্ৰথমত সো কিমান পাম আমি
সো 2 into -2 মানে -4 plus 10 তার মানে কি হবে -4 plus 10 মানে +6 সো এটো হবে 6 that is 0 ললে 10 পাও -2 ললে 6 পাও সো এই বিন্দুটাতে বহাই দিম 0 10 আৰু -2 6 এই বিন্দুটা আমি এতিয়া গ্ৰাফত প্লট কৰিম এতিয়া সোৱা সো যেহেতু আমাৰ বিন্দু দুটা 0 10 আৰু -2 6 এতিয়া হে হিচাপতে এবাৰ কি ল'ব লাগিব স্কেলটো ল'ব লাগিব সোৱা আগৰটোত আমি কি লৈছিলো যেটো আমাৰ ৰিকোয়াৰমেন্ট আমি প্ৰয়োজন অনুসৰি আমি স্কেল ল'ব লাগিব আগৰটো 28 আৰু 60 40 আছিল এনেকুৱা আছিল হয়না এবাৰ কি আছে আমাৰ 0 10 -2 6 এবাৰ তুমি 1 2 কৰি ল'ব পাৰিবা এবাৰ 1 2 3 4 5 6 7 8 9 10 কিমান দীঘল হৈ যাব হয়না ডাঙৰ হৈ যাব সেইকাৰণে যেন আমাৰ গ্ৰাফ পেপাৰত যেন জুৰে সেই হিচাপত আমি কি স্কেলবোৰ আমি বাছি ল'ব লাগিব কাৰণ স্কেলবোৰ আমি কি নিজৰ ইচ্ছামতে ধৰিব পাৰো হয়না সেইকাৰণে আমি তো স্কেলটো লিখিব লাগে x আৰু y অক্ষৰ দিশত পাঁচটা সৰু বৰ্গৰ বাহুৰ দৈৰ্ঘ্য সমান সমান এবাৰ কি লৈছো 2 একক লৈছো তোমাৰ যেটো সুবিধা হয় তোমাৰ 4 হলে 4 লবা 1 হলে 1 হবা সো এই হিচাপত লিখা মই যেনেকৈ দিছো এনেকৈ দিলে তোমালোকে গ্ৰাফটো দেখাটো ধুনীয়া হ'ব আৰু বেছি কষ্ট নহব সো এনেকুৱাকে যদি পাৰা এনেকুৱাকে লবা আৰু নহলে নিজৰ ইচ্ছামতে যেটো সুইটেবল হয় সেই হিচাপত লবা এটা চোৱা আমি কি লৈছো এবাৰ পাঁচটা সৰু বৰ্গৰ বাহুৰ দৈৰ্ঘ্য সমান সমান কি লৈছো 2 একক এবাৰ এইখিনি 2 ডিফাৰেন্সটো কিমান 2 সো 2 2 2 কে বাঢ়িব 4 6 8 10 এফালেও 2 4 6 8 10 এফালেও -2 -4 এনেকে এটো লৈছো হয়না এটা বিন্দু কেটা আমাৰ আছিল কি 0 10 আৰু তাৰ পিছৰটো আছিল -6 2 -2 6 সো 0 10 that is এটো হ'ব আমাৰ 0 0 মানে কত যোৱা নাই তাৰ পিছত কি হৈছে 10 তেনেহলে কি ওপৰ পিনে যাব +10 এই হল আমাৰ +10 সো এই বিন্দুটো এনেকে আমি ৰাউন্ড এটা দিলু তাৰ পিছৰটো কি আছিল আমাৰ -2 6 তেনেহলে -2 মানে কি -x ৰ পিনে যাব তাৰ মানে a to -2 তাৰ পিছত 6 +6 মানে ওপৰৰ পিনে উঠিব সো দিস ইজ a to 6 -2 a6 a2 এই বিন্দুটো হ'ব এইটো ৰাউন্ড কৰিলো এতে কি কৰিব লাগিব a2 আৰু a2 জয়েন কৰি দিম এটা চাওয়া জয়েন কৰিলে কি হয় সো দিস ইজ -2 6 আৰু 0 10 এনেকুৱা আছে হয়না ধুনীয়াকৈ এনেকৈ জয়েন কৰি দিয়া সো জয়েন কৰি দিলে সো আমি এই বিন্দুটো কি এইটো আছিল আমাৰ -2 6 আমি লিখি দিলু আৰু এইটো হল আমাৰ 0, 10 বাস হয়ে গেল আমার এটা চোৱা এই বিন্দু দুটা যোগ কৰাত আমি কি পালো এডাল এই বিন্দু দুডাল যোগ কৰাত এডাল সৰল লেখা পালো হয় না সো আৰু এই সৰল লেখাডালে হ'ব আমাৰ কি যেটো আমি সমীকৰণ পাইছিলো সেই সমীকৰণডালৰ কি হ'ব লেখ হ'ব বাস এইখিনি কথা আমি লিখি দিম এতিয়া একেবাৰে সহজ এটা ধৰিব পাৰিলে গোটেইকেটা ইজিলি পাৰিবা সো এতিয়া আমি লিখি দিম সো আমি এনেকৈ লিখিম যে লেখ কাগজত 0,10 আৰু -2,6 বিন্দুটা উপস্থাপন কৰি সংযোগ কৰাত হয় না বিন্দুটা আমি বহাইছো যেটো উপস্থাপন কৰা হল আৰু তাৰ পিছত যোগ কৰিছো সংযোগ কৰাত এডাল সৰল লেখা পাইছিলো পোৱা গল এই সৰল লেখাডালে হ'ব y কি সমীকৰণ আমাৰ এটো 2x + 10 সমীকৰণৰ লেখ বাস হৈ গেল দিস মাছ ইজ এনাফ এতিয়া আমি হাতৰ 3 নম্বৰ কোৱেশ্চনটো চাম এটা চাওয়া কোৱেশ্চন নম্বৰ 3 কি দিছে যদি 5খন মেজৰ দাম 8খন চকীৰ দামতকৈ 50 টকা বেছি হয় 5খন মেজৰ দাম কি 8খন চকীৰ দামতকৈ কিমান বেছি 50 টকা বেছি তাৰ মানে 8খন চকীৰ দাম যিমান তালত 150 টকা বেছি তাৰ মানে 150 টকা যোগ দিব লাগিব এতিয়া তেন্তে এখন চকীৰ দাম x টকা চকীৰ দাম কিমান বুলি কৈছে x আৰু মেজৰ দাম y বুলি ধৰি সমীকৰণটো গঠন কৰা আৰু ইয়াৰ লেখ অংকন কৰা একেবাৰে সহজ আমি ইকুৱেশ্যনটো প্ৰথমত কি কৰিব লাগিব লিখি ল'ব লাগিব সো আমি কি দিয়া আছে ফাৰ্স্ট লিখি লম গিভেন আমাৰ কিহৰ দাম দিয়া আছে চকীৰ দাম কি ল'ব দিছে x ল'ব গৈছে এনেকৈ লিখিম গিভেন এখন চকীৰ দাম সমান সমান কি x টকা আৰু মেজৰ দাম এখন মেজৰ দাম সমান সমান y টকা এটা চোৱা অ্যাকর্ডিং টু দা কোয়েশ্চন কি হ'ব সমীকৰণটো আমি কেনেকৈ হজাম আমাক কি কৈছে যদি 5খন মেজৰ দাম চাৱা এখন মেজৰ দাম কিমান টকা y টকা তেনে 5খনৰ দাম কিমান হ'ব 5y হয় না 5খন মেজৰ দাম এখনৰ দাম y 5খনৰ দাম 5y লিখিলো 5y মেজৰ দাম কাৰ সমান
8খন চকীৰ দামতকৈ 150 টকা বেছি তাৰমানে 5খন মেজৰ দাম 8খন চকী এতিয়া এখন চকীৰ দাম কিমান x টকা 8খনৰ দাম কিমান 8x তাতকৈ কিমান বেছি 150 টকা বেছি প্লাস 150 সো 5y is equal to 8খন চকীৰ দাম that is 8x তাতকৈ কিমান বেছি 150 টকা বেছি এই দিলো 150 টকা বুজি পালা সো আমাৰ ইকুৱেশ্যনটো হৈ গল চোৱা 5খন মেজৰ দাম 5y 8খন চকীৰ দামতকৈ 8x তকৈ 150 টকা বেছি এনেকৈ ইকুৱেশ্যন হৈ যাব লাগে এতিয়া আমি আগৰ নিচিনা কি কৰিম y ৰাখি বাকিখিনি হেফালে ঠেলিব লাগিব এতিয়া এইফালে তো প্লাস মাইনাস একো নাই সো y ৰ লগত কি আছে 5 পূৰণ হৈ আছে সো হেতু আমি এইফালে লও সো আমি কি কৰিম এটো 5y টো পূৰণ হৈ আছে এইফালে গলে কি হ'ব তলত যাব হৰণ হৈ যাব that is 8x plus 150 is equal to কি যাব এতে 5 সৰি এটো 5 টো নহব সো y is equal to কি হ'ব 5 টো এইফালে ঠেলি দিলু পূৰণ আছে এইফালে গলে হৰণ সো 8x plus 150 by 5 এতে সোয়া আমি কি কৰিব পাৰো y is equal to এটো ভাঙি লিখিব পাৰো হইনা 5 এই দুটা লগত হৰণ হৈ আছে সো 8x by 5 plus 150 by 5 এনেকুৱা হইনা সো সোয়া এটো যদি আমি কাটি দিও 8x by 5 থাকিলে এটো 15 মাজত 5 কেইবাৰ যায় 3 বাৰ যায় তো 5 দি কাটি দিয়া 3 বাৰ যায় হয়না 30 সো ইকুৱেশ্যনটো কি পালো আমি ইকুৱেশ্যনটো পালো এইটো হয়না মেইন ইকুৱেশ্যনটো হল এইটো লাষ্টত যে আমি কি পালো y = 8x by 5 plus 30 এতিয়া এই ইকুৱেশ্যনটোৰ পৰা আমি কি কৰিব লাগিব দুটা সমাধান উলিয়াব লাগিব সো এতিয়া আমি সমাধানৰ তালিকাটো লিখিম এনেকে ইয়াতে অলপ বুদ্ধি কৰিব লাগিব এতিয়া চোৱা আমি কি কৰিম ইয়াৰ পৰা দুটা সমাধান উলিয়াব লাগিব সো ইয়াতে আমি x দিলো ইয়াতে y দিলো সো ফার্স্ট কি আছে আমাৰ ইকুৱেশ্যনটো আমি লিখিলো এনেকে 8x plus 5 plus 30 হয়না এতিয়া চোৱা আমি x ৰ এনেকুৱাকে মান লম যাতে এটো কি হৈ যায় কাটাকাটি হৈ যায় তাৰ মানে পাছে দি যেন কাটিব পাৰে এনেকুৱা মান লম যাতে আমি এটা কি পাও পূৰ্ণ সংখ্যা এটা পাও বুজি পাইছা সো প্ৰথমত কি লো আমি x ৰ মান 0 লও 0 ললে তো কথাই নাই পাছে দি কাটিবৰ প্ৰয়োজন নাই কাৰণ এটো কি হৈ যাব গোটেইখিনি 0 হৈ যাব সো x ৰ মান প্ৰথমত আমি কি ললো 0 ললো 0 ললে কি পাম আমি চোৱা এটো তো 0 plus 30 তাৰ মানে কি পালো 30 পালো হয়না সো নেক্সট মান আৰু এটা লব লাগিব আমাৰ দুটা পয়েন্ট লাগিব সো দিস ইজ 8x by 5 plus 30 মই যে কৈছো বুদ্ধি কৰি লব লাগিব যি কোনো মান ললে এতে কি হ'ব প্ৰবলেম হ'ব তোমাৰ গ্ৰাফটো আকতে সো এইখিনি লৈকে শুদ্ধ হ'ব কিন্তু গ্ৰাফটো আকতে তুমি বিৰাট দিগদাৰ পাবা হেকাৰণে এনেকুৱা মান লব লাগিব x ৰ মান যেটো মানে দেখি পাছক কাটাকাটি যায় যাতে আমি কি পাও এটা পূৰ্ণ সংখ্যা পাও তেতিয়াহলে আমি গ্ৰাফত প্লট কৰিবলৈ একেবাৰে সহজ হ'ব সো ইয়াতে কি চকুমদি আমি এটা কাম কৰো 5 লৈ লও কাৰণ পাছক পাছে দি আমি কাটিব পাৰো হয়না সো x ৰ মানটো কি ললো এবাৰ 5 ললো সো এটো হল 30 5 কাটি দিয়া কি থাকিব এটো 8 plus 3 that is কিমান পালো আমি 38 সো সৰি এটো মান লিখাই নাই 0 হলে কিমান 30 আৰু 5 হলে কিমান 38 সো দুটা পয়েন্ট পাই গলো আমি যে x ৰ মান যদি 0 লও তেনে হলে y ৰ মান কিমান পাও 30 আৰু x ৰ মান 5 ললে y ৰ মান কিমান পাও 38 সো দুটা পয়েন্ট পাই গলো আমি 0 30 and 5 38 এই দুটা এবাৰ আমি গ্ৰাফত প্লট কৰিম এই গ্ৰাফটো কিন্তু খুব ভালকে লক্ষ্য কৰিবা যেটো সোৱা আমি সদায় কও কি যে এই ইয়াতে আমি কি মান লৈছো বা কি ভ্যালু পাইছো সেই হিচাপত আমি কি কৰিব লাগে গ্ৰাফৰ স্কেলটো লব লাগে আৰু সেই হিচাপত আমি কি কৰো গ্ৰাফত প্লট কৰো এটা চাও আমি কেনেকৈ কৰিব পাৰো এটো এতিয়া সোৱা এইডাল আমি কি লৈছো x o x dash and y o y dash লৈছো আৰু কি কৈছো x আৰু y অক্ষৰ দিশত এটা সৰু বৰ্গৰ বাহুৰ দৈৰ্ঘ্য সমান সমান কি লৈছো 1 একক লৈছো এতিয়া সোৱাচোন এটো 1 2 3 4 এতে দেন হলে কি হ'ব 5 হ'ব আৰু আমাদের সুবিধা কোন আমি জানো কি এনেকে 5 5 কে ভাগ কৰিছে যেহেতু এটা সৰু বৰ্গৰ বাহুৰ দৈৰ্ঘ্য আমি 1 কৰি লৈছো সো এটো মানে 5 নেক্সট আৰু 5টা আছে 10 সো 5 10 15 20 25 এনেকে আগবাঢ়িছো ঠিক এইফালেও এনেকে আৰু এইফালে এনেকে মাত্ৰ 15 লৈকে দিছো এইফালে -15 লৈকে দিছো ইমান বেছি দিয়া দৰকাৰ নাই তোমালোকে ইচ্ছা কৰিলে গ্ৰাফ পেপাৰ যে ঠাই থাকে দিব পাৰা কোনো অসুবিধা নাই আৰু এনেকে দি থলেও কোনো অসুবিধা নাই সো আমাৰ ফাৰ্স্ট বিন্দুটো কি আছিল সোৱা আৰু তোমালোকৰ সুবিধাৰ্থে মই কি কৰিলো এতে স্ক্ৰিনত সমাধানৰ তালিকাটো দি দিছো তোমালোকে ইয়াতে লিখাৰ প্ৰয়োজন নাই কিন্তু তোমালোকৰ সুবিধাৰ্থে দিছো সো প্ৰথমটো হল আমাৰ 0 30 সো দিস ইজ 0 হয়না তাৰ পিছত কি হ'ব 30 তেনে হলে পৰে বিনে যোৱা এইটো হল আমাৰ
30 এই বিন্দুটো নেক্সট কি আছে চোৱা নেক্সট আছে আমাৰ 5 38 হয় না নাই 5 38 এতিয়া চোৱাচোন সো দিস ইজ 5 তাৰ পিছত কি হ'ব চোৱা 38 সো এনেকে আগবাৰো আমি এনেকে যাই যাই দিস ইজ 30 দিস ইজ 35 আৰু এক ঘৰক কিমান লৈছো 1 কে লৈছো হয়না 38 তেনে হলে কিমান হ'ব এটো 35 36 37 38 তাৰ মানে 40 ৰ কি দুটা ঘৰ তলত হ'ব সো দিস ইজ 38 আমি বিন্দুটা যদি লিখি দিও কিমান আছিল এটো 0 this is 0 comma 30 and this is 5 comma 38 এই দুটা পয়েন্ট আমি জয়েন কৰি দিম এইখিনি মান জয়েন কৰি ৰাখিলে হ'ব সো জয়েন কৰি দিলো আৰু জয়েন কৰাত কি পালো আমি এডাল সৰল ৰেখা পালো হয়না সো এই সৰল ৰেখাডালেই হ'ব আমাৰ যেটো আমি সমীকৰণ উলাইছিলো সেই সমীকৰণডালৰ কি হ'ব আমাৰ লেখ সো বুজি পালা এই স্কেল বোৰ্ড কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ স্কেল বোৰ্ড ধৰাত ভুল হলে তুমি গ্ৰাফ আঁকিব নোৱাৰিবা সো ফাৰ্স্ট বিন্দুটো আছিল আমাৰ 030 আৰু তাৰ পিছৰটো আছিল 538 35 ৰ পিছত যেটো এক ঘৰত এক কৰি 36 37 এই 38 সো একেটা আমি যোগ কৰি দিলে তে লিখাখিনি আমি লিখি দিম আমি এনেকে লিখিম সো আমি কেনেকে লিখিম লেখ কাগজত 0,30 আৰু 5,38 বিন্দুটা উপস্থাপন কৰি সংযোগ কৰা এডাল সৰল ৰেখা পোৱা গল পাইছিলো এডাল সৰল ৰেখা এই সৰল ৰেখাডালেই 5y = 8x + 150 সমীকৰণৰ লেখ বাস দিস মাছ ইজ এনাফ সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ সহপাঠীৰ লগতো শেয়াৰ কৰিবা তোমালোকে লাইক কমেন্ট কৰিবা তোমালোকৰ একটা লাইক কমেন্ট মোক এনেকুৱা আৰু ভিডিও বনাবলৈ অনুপ্ৰাণিত কৰে তোমালোকৰ কিবা কোৱেৰি থাকিলে কমেন্ট বক্সত কমেন্ট কৰিবা থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও